Hello, all beautiful people out there. Welcome to my channel, Berta. If you have not watched, sorry. If you have not subscribed my channel, then do subscribe because already all of I got it 21 minutes video মই ৰেকৰ্ডিং কৰিছিলোঁ মানে কৈ আছিলোঁ লাষ্টত মই চালোঁ ৰেকৰ্ডিঙে হোৱা নাই চ' চাওক আপোনালোকক মই ইমান ভাল পাওঁ আকৌ এবাৰ আহিছোঁ আকৌ এবাৰ আপোনালোকক বুজাম মানে একেবোৰে বাৰু চ' IBPS ক্লাৰ্কৰ ইতিমধ্যে নটিফিকেশ্যন আউট হৈছিলে কিন্তু ফাইনেন্স মিনিষ্টাৰে কি কৰিলে ফাইনেন্স মিনিষ্টাৰে কিবা লেংগুৱেজ ইছ্যু আছিলে তাৰ কাৰণে ৰিজিয়নেল লেংগুৱেজৰ কাৰণে তাৰ কাৰণে ৰখাই থ'লে স্থগিত কৰি থৈছে চ' এটা ৰিজনেল লেংগুৱেজৰ প্ৰব্লেমৰ পৰা কওঁ যে আমাৰ ৰিজনেল লেংগুৱেজ অসমীয়াত এতিয়ালৈকে কোনো বেংকিং ৰিলেটেড কি কৰা নাই কোনো ভিডিঅ' মানে বনোৱা নাই চেনেল খোলা নাই মই পোৱা নাই এটলিষ্ট কোনোবাই কৰিছে যদি কি হয় কিছুমান এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে মোৰ নিচিনা মেবি মোৰ নিচিনা নহয় কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাক মানে অকণমান প্ৰব্লেম হয় হিন্দী বুজি পোৱাটো ইংলিছ বুজি পোৱাটো অলপ নহয় বহুতখিনি প্ৰব্লেম হয় যাৰ কাৰণে আমাৰ অসমত যিমান পষ্ট ওলায় তাৰ আধাখিনি বাহিৰৰ মানে ৰাজ্যৰ ল'ৰা ছোৱালীখিনি লৈ যায় আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি মানে হেৰি কৰিব নোৱাৰে চ' ডেটছ ৱাই আই ডিচাইডেড টু অপেন দিছ চেনেল আজি যিহেতু IBPS ইতিমধ্যে SBI ক্লাৰ্ক হৈ গ'ল RRB PO হৈ গ'ল RRB ক্লাৰ্কো হৈ গ'ল RRB POৰ আজি ৰিজাল্ট দিয়াৰ কথা পিছবেলা চ' এতিয়া আছে নেক্সট IBPS ক্লাৰ্ক IBPS PO SBI PO IBPS ক্লাৰ্কৰ যিহেতু ইতিমধ্যে নটিফিকেশ্যন আহিছে কোনোবা দিনা প্ৰব্লেমটো ৰিচল্ভ হৈ যোৱাৰ লগ কি হ'ব তৎক্ষণাত পৰীক্ষাটো পাতি দিব গতিকে আমি উই শুড বি প্ৰিপেয়াৰ্ড ফৰ দি এক্সাম চ' আজি মই ডিছকাছ কৰিম আপোনালোকৰ লগত IBPS ক্লাৰ্কৰ প্ৰিলিমছৰ চিলেবাছ আৰু মেইনছৰ চিলেবাছ ইতিমধ্যে বহুত দেৰি হৈ গ'ল বাট তথাপিও প্ৰিলিমছ আৰু মেইনছৰ যিটো চিলেবাছ সেইটো আমি আজি ডিছকাছ কৰিম তৎক্ষণাত কম সময়ৰ ভিতৰত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম 21 মিনিট নহয় পিছত বোলে আকৌ ৰেকৰ্ডিং হোৱা নাই চ' প্ৰিলিমছৰ ছাবজেক্ট মাৰ্কছ এণ্ড টাইম প্ৰিলিমছত ছাবজেক্ট কি আছে প্ৰথম ছাবজেক্ট আছে ৰিজনিং প্ৰথম ছাবজেক্ট আপুনি দেখা পাব ৰিজনিং প্ৰথম ছাবজেক্ট ছেকেণ্ড আছে আপোনাৰ কোৱান্ট মিনছ মেথছ থাৰ্ডত আছে আপোনাৰ ইংলিছ এক্সেপ্ট RRB PO এণ্ড RRB ক্লাৰ্ক প্ৰিলিম চ' এই দুটাৰ প্ৰিলিমছৰ বাহিৰে বাকী এইটো প্ৰিলিমছত চবতে মানে এই তিনিটা যোৰাটো নাভাঙে মানে এই তিনিটাই থাকে আৰু ইহঁতৰ এক্সেপ্ট RRB ইহঁতৰ যিটো মাৰ্কছ আৰু টাইমিং ইহঁতৰো মানে যোৰাটো নাভাঙে একেটাই হৈ থাকে এতিয়া মাৰ্কছ ৰিজনিঙত মাৰ্কছ কিমান থাকে 35 মাৰ্কছ কোৱান্টত কিমান মাৰ্কছ থাকে 35 মাৰ্কছ ইংলিছত কিমান থাকে 30 মাৰ্কছ 35 মাৰ্কছত টাইম কিমান থাকে 35 মাৰ্কছত টাইম থাকে 20 মিনিটছ 35 মাৰ্কছত টাইম থাকে 20 মিনিটছ এণ্ড 30 মাৰ্কছতো থাকে 20 মিনিটছ চ' অভাৰঅল থাকে 60 মিনিট কুৱেশ্যন থাকে 100টা কুৱেশ্যন 60 মিনিটৰ ভিতৰত কৰিব লাগে প্ৰিলিমছ ইজ অল এবাউট স্পীড এণ্ড একিউৰেচি আপোনাৰ স্পীড যিখিনি বেছিক কনচেপ্ট আছে সেইখিনিতে মানে ইমান বেছি প্ৰেক্টিছ কৰক স্পীড আৰু এনেকুৱা নহয় যে কেৱল প্ৰেক্টিছেই কৰি থাকক মানে একিউৰেচি ইজ ইম্পৰ্টেণ্ট কিমানখিনি হৈছে কিমানখিনি স্পীডত কৰোঁতে কিমানখিনি শুদ্ধ হৈছে কিমান পাৰ্চেণ্ট শুদ্ধ হৈছে চ' একিউৰেচি ইজ অলছ' ইম্পৰ্টেণ্ট ছেকেণ্ড আহিল মেইনছত ছাবজেক্ট প্ৰায় একেই কিন্তু দুটা তাত সাঙুৰ খায় ৰিজনিঙত কি হয় ৰিজনিঙৰ লগত প্লাছ কৰি থাকে কি কম্পিউটাৰ এপ্টিটিউড
তাৰপিছত থাকে কোৱান্ট, নেক্সট থাকে ইংলিছ, এণ্ড লাষ্ট নট দ্য লিষ্ট জেনেৰেল এৱাৰনেছ অৰ ফাইনেন্সিয়েল এৱাৰনেছ অৰ বেংকিং এৱাৰনেছ যি কওক। চ' মাৰ্কছ কিমান থাকে, কিমান মাৰ্কছ থাকে? চ' ৰিজনিঙত মাৰ্কছ থাকে 60 মাৰ্কছ, কিন্তু কুৱেশ্যন থাকে 50 কুৱেশ্যন, এণ্ড বাকীবোৰত যিমান মাৰ্কছ সিমানে কুৱেশ্যনো থাকে। কোৱান্টত আপোনাৰ মাৰ্কছ থাকে 50, কুৱেশ্যনো 50 একে। দেন ইংলিছত মাৰ্কছ থাকে 40, 40 আৰু কুৱেশ্যনো 40 থাকে। জেনেৰেল এৱাৰনেছত মাৰ্কছ থাকে 50 আৰু কুৱেশ্যনো 50 থাকে। সিহঁতৰ টাইমিং কিমান? টাইমিংটো হ'ল ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউড দুয়োটা মিলাই 60 মাৰ্কছ থাকে, কিন্তু ইহঁতৰ টাইম থাকে 45 মিনিটছ। কোৱান্টত 50 মাৰ্কছ থাকে আৰু ইহঁতৰ টাইম থাকে 45 মিনিটছ। ইংলিছত থাকে 40 মাৰ্কছ, কিন্তু ইহঁতৰ টাইম হৈছে 35। জেনেৰেল এৱাৰনেছ অৰ ফাইনেন্সিয়েল এৱাৰনেছ অৰ বেংকিং এৱাৰনেছ গোটেইবিলাক থাকে। চ' 50 মাৰ্কছত 35 মিনিটছ। ইয়াৰ ভিতৰত স্ক'ৰিং হৈছে জেনেৰেল এৱাৰনেছ, য'ত নেকি আপুনি টাইমিংটো চাই গম পাব যে 50 মাৰ্কছত 35 মিনিটছ, ডেট মিনছ বহুত বেছিয়ে স্ক'ৰিং ছাবজেক্ট হয়। দেন ৰিজনিং ইজ অলছ' স্ক'ৰিং ছাবজেক্ট, ইংলিছ ইজ অলছ'। চ' অকণমান ৰিজনিং আৰু কোৱান্টত কষ্ট কৰিব লাগিব। এনেকুৱা নহয় যে ইংলিছ আৰু জেনেৰেল এৱাৰনেছত কৰিব লাগে, চবতে কৰিব লাগে, বাট ৰিজনিং আৰু কোৱান্টত কৰিব লাগিব। কাৰণ মই আগত ক'বলৈ গৈ আছোঁ যে ইয়াৰ চিলেবাছটো মানে ডিটেইল চিলেবাছটো কেনেকুৱা হয়। চ' মই বৰ্তমান ক'ম ৰিজনিং আৰু অকণমান সৰু সুৰাকৈ আভা দি দিম মেথছৰ। কিন্তু ইংলিছ জিএ এইবিলাকৰ মই গোটেই নিদিওঁ। যদি বিচাৰে আপুনি কমেণ্টত ক'ব, কমেণ্টত ক'লে মই নিশ্চয় দি দিম। অ'কে, ইমান টাইম ৱেষ্ট নকৰোঁ। ৰিজনিঙত মেইন মই প্ৰথমটো ভিডিঅ' দিছোঁ পাজল, অ'কে পাজল, এণ্ড ছেকেণ্ডটো ভিডিঅ' দিছোঁ মই ছিটিং এৰেঞ্জমেণ্ট। কিয় দিছোঁ? কাৰণ ৰিজনিঙত প্ৰিলিমছ মেইনছ চবতে প্ৰথমতে বাৰু প্ৰিলিমছৰ দি দেই, এইটো প্ৰিলিমছৰ, একচুৱেলি এইটো প্ৰিলিমছৰ হয়। চ' প্ৰথমতে মই কওঁ যে পাজল আৰু ছিটিং এৰেঞ্জমেণ্ট দুটা মাক বাপেক, মানে ইহঁত পেৰেণ্টছ হয়, পেৰেণ্টছ ৰিজনিঙৰ পেৰেণ্টছ ইহঁত দুয়োটা। চ' ইহঁতৰ কি হয় 35 মাৰ্কছ থাকে ন ৰিজনিঙত প্ৰিলিমছত। যদি ইহঁতক ভালকৈ হেৰি কৰা যায়, কৰিলে কি হয় ইহঁতৰ 4টামান মেবি 20 মাৰ্কছ 20 বা 18 এনেকুৱা হয়। কাৰণ কোনোবাটো ছেটত 5টাকৈ থাকে, কোনোবাটো ছেটত 4টাকৈ কুৱেশ্যন থাকে, গতিকে 20 মাৰ্কছ মেক্সিমাম আহে দুইটাৰ পৰা। চ' ইফালে থাকিল 15 মাৰ্কছ। 15 মাৰ্কছটো মিছলেনিয়াছৰ পৰা আহে, মিছলেনিয়াছৰ পৰা আহে। এতিয়া মিছলেনিয়াছৰ টপিককেইটা কি কি আছে? মিছলেনিয়াছৰ টপিকৰ ভিতৰত ক'বলৈ গ'লে, মই আগতে এইখিনি মচি লওঁ, আপোনালোকে যদি এইখিনি আগতে জনা নাছিল তেতিয়াহ'লে লিখি ল'ব পাৰে। মিছলেনিয়াছৰ প্ৰথমতে চিলগিজম লাগিব আপোনাক। চিলগিজম ইজ ভেৰি ইম্পৰ্টেণ্ট। চিলগিজমটো যদি এবাৰ আয়ত্ত কৰি ল'ব পাৰে ন, সেইটোৰ পৰা 5 নম্বৰমান আহি যায়। দেন কোডিং ডিকোডিং, মোৰ যিহেতু জাগা বহুত কম, ছেটআপটো একদম সৰু হয়, গতিকে মই মচি যাম, আপুনি লিখি ল'ব, আপোনালোকে লিখি ল'ব। দেন ৱৰ্ড ফৰ্মেশ্যন আহে। চ'
সবখিনি মই লাহে লাহে বুজাম বাৰু ৱৰ্ড ফৰ্মেশ্যন এইখিনি মচি দিওঁ দেই 3 4 4 blood relation sorry blood relation direction and distance এইবিলাক বহুত সহজ হয় একচুৱেলি মানে হাই লেভেলৰখিনি টান বাৰু অলপ তথাপিও ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ বহুতখিনি সহজ হয় যদি আপুনি এবাৰ মানে হেৰি কৰি লয় ন দেন ৰেংকিং আছে দেন আছে ইনপুট এণ্ড আউটপুট তাৰপিছত আছে জলদি কওঁ কাৰণ এইবাৰ যদি বন্ধ হৈ যায় এলফা নিউমেৰিক চিৰিজ আছে এলফা নিউমেৰিক sorry for my handwriting series inequalities এইবোৰ হয় inequalities এইবোৰ মিছলেনিয়াছৰ ভিতৰত পৰি যায় মানে 15 নম্বৰৰ ভিতৰত কৰবাৰ এটা কৰবাৰ দুটা কৰবাৰ পাঁচটা কৰবাৰ চাৰিটা এনেকৈ আহি যায় সো ইয়াৰ ভিতৰত মেইন আপোনাৰ সিলজিজমটো আহে ৱৰ্ড ফৰ্মেশ্যন দুটা এটা এনেকুৱা আহে কোডিং ডিকোডিং ব্লাড ৰিলেশ্যনটো আহে তাৰপিছত ব্লাড ৰিলেশ্যনটো একদম আহে ডাইৰেকশ্যন ডিষ্টেঞ্চৰো এটা আহে 2 নম্বৰ বা 3 নম্বৰ থাকে ৰেংকিঙৰ কেতিয়াবা আহে কেতিয়াবা নাহে কিন্তু চাব লাগে এলফা নিউমেৰিক চিৰিজৰ আহে কেতিয়াবা 5টা সেটৰ দি দিয়ে এনেকৈ এটা দুটাকৈ এনেকৈ গোটেই আহে ইনইকুৱেলিটিছো আহে ইনইকুৱেলিটিছ আহে প্ৰায় আহে সো ইহঁতৰ এইটো প্ৰিলিমছ লেভেলৰ এতিয়া মেইনছ লেভেলৰ ৰিজনিঙৰ কি হয় অইন একো নাই একদম একো ডিফাৰেণ্ট নহয় যিমানখিনি মই দিলোঁ চিলেবাছৰ সেইখিনিৰ জাষ্ট এডভান্স লেভেলটো আহে বেলেগ নাই পাজলৰ বহুত বস্তুবিলাক সহজ হয় অকোৱা পকোৱা যিটো কথাৰ ধৰণ সেইটো অলপ বেছি পকাই দিয়ে মানে বেছি দীঘল হয় পেৰেগ্ৰাফটো দেখিয়ে মানে আপোনাৰ অ' মাই গড ইমান টান এনেকুৱা লাগি যাব কিন্তু এনেকুৱা নহয় ভিতৰত গ'লে বহুত বেছি ইজি হৈ যায় মেইনছ লেভেলত বেলেগ নাই পাজল আৰু চেটিং এৰেঞ্জমেণ্ট এডভান্স লেভেলৰ তাৰপিছত যিবিলাক আছে মিছলেনিয়াছৰ পৰা আহে কুৱেশ্যন মিছলেনিয়াছৰ কি হয় বেলেগ নহয় চববিলাক কোডেড ফৰ্মেটত আহে মানে কোডেড এইবিলাক চিলেগিজম কোডিং ডিকোডিং ব্লাড ৰিলেশ্যন এইবিলাকৰ মানে লেভেল কিমান বঢ়াব ইমানতো বঢ়াব নোৱাৰে চ' ইয়াৰ এটাই অপশ্যন আছে ইহঁতক কোডেড মানে হেৰি দিয়ে মানে এনে যদি ধৰি লওক ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ যদি কয় এ ইজ নৰ্থ টু দি বি এনেকৈ যদি দিয়ে কিন্তু তাত এনেকুৱা দিব পাৰে প্ৰথমতে নৰ্থ মানে আপোনাৰ ইজ ইকুৱেল টু নৰ্থ ইজ ইকুৱেল টু এনেকুৱা দিব পাৰে তাৰপিছত চাউথ ইজ ইকুৱেল টু এনেকৈ কিবা কিবি দিব পাৰে কি দিব পাৰে চাউথ ইজ ইকুৱেল টু এনেকৈ দিব পাৰে দি কিনে আকৌ এ ডলাৰ বি ইনফিনিটি চি এনেকৈ কিবা কিবি কৰি কিনে দিব পাৰে এনেকুৱা হিচাপত আপুনি সেই বস্তুটো ধৰিব লাগিব এইটো এটা জাষ্ট উদাহৰণে আছিল নেক্সট মই জেনেৰেলি আজি ৰিজনিংটো মানে ক'ম বুলি আহিছিলোঁ যদি বিচাৰে মই বাৰু থুলমূলকৈ কোৱান্টৰ অকণমান কৈ দিছোঁ তৎক্ষণাত কোৱান্টৰ আপোনাৰ কি হয় কোৱান্টৰ মেইন হৈছে মেইন বুলি কওঁতে ডি আইটো মেইন হয় তাৰপিছত এৰিথমেটিক থাকে আৰু ইফালে থাকে নাম্বাৰ চিৰিজ ইয়াতে নাম্বাৰ চিৰিজত ৰং নাম্বাৰ চিৰিজো থাকি যায় তাৰপিছত থাকে আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো এটা মোৰ বহুত বেছি ফেভাৰেট হয় একদম সহজ কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো মই আপোনালোকক বুজাম নেক্সট এপ্ৰক্সিমেশ্যন চিম্প্লিফিকেশ্যন
এইবিলাক এইকেইটা বস্তু, এই 4-5টা বস্তু, এইকেইটাৰ পৰা মেবি 10 নম্বৰ আহে, 10-15। তাৰপিছত এৰিথমেটিকৰ পৰা 5টা বা 6টা আহে, ইয়াৰ পৰা ডিয়াৰ পৰা আহে, ডিয়াৰ 3টামান আহে, ডিয়াৰ 3টামান আহিলে 5 নম্বৰকৈ 15 নম্বৰ, এনেকৈ এইটো 10 নম্বৰ হ'লে 10 নম্বৰ 25 আৰু 10 এনেকৈ এৰিথমেটিক আহি যায়, যিহেতু 35 নম্বৰৰ হেৰি কৰি। এৰিথমেটিকৰ ভিতৰত যিখিনি এৰিথমেটিক আছে, এৰিথমেটিক বেছি নহয়। আপোনাৰ চাওক, পাৰ্চেণ্টেজটো মেথছ বুলি কওঁতে পাৰ্চেণ্টেজটো আপোনাক লাগিব, পাৰ্চেণ্টেজ টপিকটো চবতে লাগে। পাৰ্চেণ্টেজ আমাক লাগিব, এভাৰেজ লাগিব, এভাৰেজ ওলোৱাটো। তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্চন, এইটো ৰেচিঅ'টো চব মানে বেলেগ উপায় নাই, ৰেচিঅ' লাগিবই, চবতে লাগিব। তাৰপিছত এৰিথমেটিকৰ আৰু প্ৰফিট এণ্ড লছ, তাৰপিছত আছে মিক্সাৰ এণ্ড এলিগেশ্যন, SICI মানে চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, আৰু কি আছে টাইম স্পীড ডিষ্টেঞ্চ আছে, টাইম এণ্ড ৱৰ্ক, বোট এণ্ড ষ্ট্ৰীম, এজ ৰিলেটেড যিবিলাক কুৱেশ্যন সেইবিলাক আছে। এজ ৰিলেটেড এটামান আহে, বেছি নাহে বাৰু এজ ৰিলেটেড কুৱেশ্যন। এনেকৈ এইবোৰ হৈছে এৰিথমেটিক। আৰু DIটো মানে কি হয়, ডাটা দিয়া থাকিব, তাৰ পৰা আপুনি জাষ্ট চাই কিনে ওলাব লাগিব, এভাৰেজ ওলাব লাগিব, পাৰ্চেণ্টেজ ওলাব লাগিব, দুয়োটা মানে জইন কৰি এনেকুৱা আপোনালোকে প্ৰেক্টিছ কৰিলে পাব। মই ভাবিছোঁ এইখিনি আছিলে চিলেবাছ। যদি ইংলিছৰ বিচাৰে আৰু কোৱান্টৰ ভালকৈ বিচাৰে দেন কমেণ্টত জনাব, তেতিয়া মই কৰিম। যিহেতু মই ৰিজনিং শিকাম, যদি নাজানে কৈ দিওঁ, মই ৰিজনিং শিকাম, গতিকে মই ৰিজনিঙৰখিনি অকণ ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট আমি কি কৰিম, নেক্সট এইটো ভিডিঅ'ৰ অকণমান সময়ৰ পিছতে আপোনালোকে পাব প্ৰিভিয়াছ ইয়েৰৰ। এতিয়া IBPS ক্লাৰ্ক কি হয়, যিহেতু নটিফিকেশ্যন অলৰেডি আউট হৈছে, কিবা প্ৰব্লেমৰ কাৰণে মই ক'লোঁ, ৰিজনেল লেংগুৱেজৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈছে, গতিকে এক্সাম কোনোবা দিনা হ'লে আমি প্ৰেক্টিছ লাগিব। আৰু প্ৰেক্টিছত আমাক চবতকৈ বেছি হেল্প কৰে প্ৰিভিয়াছ ইয়াৰ পেপাৰ। প্ৰিভিয়াছ ইয়াৰ পেপাৰ আমি ডিছকাছ কৰিম বুলি মই ভাবিছোঁ। ইয়াৰ পিছতে এটা ভিডিঅ' আহি আছে, ভিডিঅ'টোৰ প্ৰথম টপিকটো থাকিব চিলেগিজম। প্ৰিভিয়াছ ইয়াৰৰ 2020 5টা নে 4টা আছিল চিলেগিজম। আপোনালোকক মই নেক্সট যিটো ক্লাছ সেইটোত দেখিবলৈ পাব। চিলেগিজম আহিব, তাৰপিছত আপোনাৰ কোডিং ডিকোডিং, পাজলটো থাকিবই, চিটিং এৰেঞ্জমেণ্ট পাজলো আহিব, মেবি আজিয়ে আহিব। দেন আমি কৰিম এলফানিউমেৰিক চিৰিজ, ৱৰ্ড ফৰ্মেশ্যন, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ। যদি বিচাৰে মেথছৰো কিছু টপিকৰ ওপৰত যদি লাগে আপোনালোকে কয়, তেতিয়াহ'লে বনাম। ডেটছ ইট ফৰ টুডে। যদি আপুনি বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো, যদি ভাল পাইছে। পিছলৈকে বহুতখিনি হেল্প হ'ব, কাৰণ অসমীয়া লেংগুৱেজত এতিয়ালৈকে বেংকিং ৰিলেটেড ভিডিঅ' বনোৱা মই পোৱা নাই স্পেচিয়েলি। যদি আপুনি পাইছে দেন ন' প্ৰব্লেম, যদি পোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ পিছলৈকে বহুত বেছি ভাল কণ্টেণ্ট মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এইখিনি আছিলে। টেক কেয়াৰ এণ্ড বাই বাই।